30 জুনত প্ৰকাশ নাপায় NRCৰ চূড়ান্ত খচৰা 2 জুলাইত চূড়ান্ত হ'ব কেতিয়া প্ৰকাশ পাব খচৰা বানে বিধি পথালি দিছে NRCৰ কামত 30 জুনত প্ৰকাশ নাপায় বহু প্ৰতীক্ষিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা বানবিধ্বস্ত এলেকাসমূহত NRCৰ কাম বহু পিছপৰি ৰোৱাৰ দুহাই দি নিৰ্ধাৰিত 30 জুনত খচৰাখন প্ৰকাশ কৰিব নোৱাৰিব বুলি মন্তব্য কৰে NRCৰ ৰাজ্যিক মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই 30 জুনত আমি সম্পূৰ্ণ খচৰা প্ৰকাশ কৰা দিন যদিও আছিলে আমি 30 জুনত প্ৰকাশ কৰিব নোৱাৰিম আৰু নতুন দিন প্ৰকাশ কৰা দিন আমি মাননীয় উচ্চতম ন্যায়ালয়ত শুনানি 2 জুলাইত আছে সেই দিনত মই নিজৰ খতিয়ান মাননীয় উচ্চতম ন্যায়ালয়ৰ সন্মুখত প্ৰস্তুত কৰিম আৰু তাৰপিছত তেখেতসকলে যি ডেট দিব এইটো আমি ৰাজহুৱা কৰিম বিভিন্ন অজুহাতত বিলম্ব কৰা হৈছে NRC উন্নীতকৰণৰ প্ৰক্ৰিয়া বিলম্ব হওক আপত্তি নাই কিন্তু শুদ্ধ সম্পূৰ্ণ ৰূপত প্ৰকাশ পাওক খচৰা NRCক লৈ চৰকাৰৰ উদ্বেগজনক মন্তব্য কোনোপধ্যে গ্ৰহণযোগ্য নহয় বৃহস্পতিবাৰে সংবাদমেল আয়োজন কৰি NRCৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটোত যে চৰকাৰৰ গভীৰ ষড়যন্ত্ৰ জড়িত হৈ আছে সেই কথা সংবাদমেল যোগে প্ৰকাশ কৰে ডক্টৰ হিৰেণ গোহাঁয়ে নতুন চৰকাৰ অহাৰ পিছত নানা ধৰণে তাৰ প্ৰক্ৰিয়াটো বাধা দিয়া হৈছে বিধি পথালি দিয়া হৈছে শেষ পৰ্যায়ত সুপ্ৰিম কোৰ্টৰ ধৰা চকুৰ ভয়ত তৰালৈকে কাম কৰিবলৈ গৈছে 20 তাৰিখৰ পিছত আৰু কেইদিনমান লৈ পেলাই যদি কামটো শেষ কৰিব ইয়াকে লৈ সামাজিক অশান্তি হ'ব পাৰে কৰ্তৃপক্ষই নিজেই কৈ আছে সেইবোৰে মানুহৰ মাজত এটা উদ্বেগ আশংকা উত্তেজনা সৃষ্টি কৰিব পাৰে মানে ৰাইজে মানে সতৰ্ক থকা উচিত ক্ষণিকভাৱে কোনো ধৰণৰ পৰিস্থিতিতে প্ৰৰোচিত হ'ব নালাগে ইপিনে 30 জুনত আংশিক খচৰা প্ৰকাশৰ আহ্বান বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ অসমৰ বহু জিলা বান বৰ্তমানে বানৰ আক্ৰান্ত হোৱা নাই সেইগতিকে সেইসমূহত আমাৰ স্বাভাৱিক প্ৰক্ৰিয়াত কাম চলি আছিল সেইগতিকে সেইসমূহ অঞ্চলৰ যদি NRCখন পূৰ্বে নিৰ্ধাৰিত সূচী অনুসৰি 30 জুনৰ দিনাখন প্ৰকাশ কৰে তেতিয়াহ'লে সুপ্ৰিম কোৰ্টৰ আদেশ উলংঘা কৰা নহ'ব আৰু আংশিকভাৱে হ'লেও হোৱাটো প্ৰয়োজন চূড়ান্ত খচৰা প্ৰকাশক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ আছু নেতৃবৃন্দৰ অসম চুক্তিৰ আধাৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ সিদ্ধান্ত হৈছিল আৰু গোটেই প্ৰক্ৰিয়াটোতে উচ্চতম ন্যায়ালয়ে নিৰৱচ্ছিন্নভাৱে তদাৰক কৰি আছে মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই ডাঙৰীয়াই জনালে যে বানপানীৰ কাৰণে আৰু কিছুদিন লাগিব কিন্তু যেহেতু উচ্চতম ন্যায়ালয়ে নিৰৱচ্ছিন্নভাৱে এই ক্ষেত্ৰত তদাৰক কৰি আছে অহা 2 জুলাই তাৰিখে শুনানি আছে গতিকে আমাৰ দৃঢ় বিশ্বাস উচ্চতম ন্যায়ালয়ে এই সম্পৰ্কত যথোচিতভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব পলমেই হওক কিন্তু এখন শুদ্ধ সম্পূৰ্ণ NRCৰ চূড়ান্ত খচৰা প্ৰকাশৰ বাবে অসমৰ বিভিন্ন স্তৰৰ অগণন ৰাইজে গভীৰ আশাৰে বাট চাই আছে শুদ্ধ NRCৰ জৰিয়তে এখন বিদেশী মুক্ত অসমৰ কামনা কৰিছে প্ৰতিজন খাঁটি অসমীয়াই কেমেৰা পাৰ্চন ৰিজু ৰামু আৰু আশিকৰ সহযোগত ভাস্কৰ জ্যোতি শৰ্মা পল্লৱী বৰা আৰু ৰুবুল গগৈৰ ৰিপৰ্ট প্ৰাগ নিউজ